নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁহক আজিৰ বাতৰি 1986 চনতে স্থাপিত বৰক্ষেত্ৰীৰ এখন চৰকাৰী বিদ্যালয়ত উখল-মাখল পৰিৱেশ উদ্দেশ্য মাথো এটাই নাৰায়ণপুৰ হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন 1986 চনতে স্থাপিত বৰক্ষেত্ৰীৰ এখন চৰকাৰী বিদ্যালয়ত উখল-মাখল পৰিৱেশ উদ্দেশ্য মাথো এটাই নাৰায়ণপুৰ হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন উল্লেখযোগ্য যে বৰক্ষেত্ৰীত 1986 চনতে স্থাপিত নাৰায়ণপুৰ হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ প্ৰস্তুতিৰ সম্পৰ্কে অনুষ্ঠিত হয় দ্বিতীয়খন মুকলি সভাৰ পিছতে সংবাদমেলযোগে নাৰায়ণপুৰ হাইস্কুলৰ প্ৰধান শিক্ষকে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীবৃন্দৰ লগতে সুহৃদ ৰাইজৰ সহযোগিতা কামনা কৰে আনহাতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপসভাপতি তথা ৰূপালী জয়ন্তীৰ উদযাপন সমিতিৰ সম্পাদক জৰ্ডিছ আলীয়ে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে সকলো শুভাকাংক্ষী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো সুহৃদ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়াই আজি আমাৰ নাৰায়ণপুৰ হাইস্কুলৰ ৰূপালী জয়ন্তী উৎসৱৰ বিষয়ে আলোচনা কৰাৰ কাৰণে প্ৰস্তুতি সভা অনুষ্ঠিত হৈছে যে আমাৰ বিদ্যালয়খন 2013 চনত প্ৰাধিকৰণ হৈছে আৰু আমাৰ ৰাইজৰ অকুণ্ঠ দাবীত আমি ৰূপালী জয়ন্তী অনুষ্ঠান আমি অহা অক্টোবৰ মাহত আমাৰ এটা সিদ্ধান্ত হৈছে যে অক্টোবৰ মাহত আমি ৰূপালী জয়ন্তীৰ মূল প্ৰগ্ৰাম হ'ব আৰু সেই উদ্দেশ্যতে আজি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আমাৰ গাৰ্জিয়ানছ লোকেল পিপুল বা SMDC শিক্ষকসকল সকলোকে আজি সকলো ষ্টেক হোল্ডাৰকে আজি ইয়াত নিমন্ত্ৰণ জনোৱা হৈছিল আৰু সকলোৱে বহু সংখ্যক আমাৰ আজি সমবেত হৈছে সকলোৱে মতামত দিছে যে অনুষ্ঠানটো ভাল ধৰণে হ'ব লাগে আৰু অক্টোবৰ মাহতে হ'ব লাগে গতিকে আমি আশা কৰিছোঁ আমাৰ সকলো ফালৰ পৰা যাতে সকলোৱে সহযোগিতা আগবঢ়ায় আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত হয় তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে কিমান চনত স্থাপিত হৈছিল বিদ্যালয় আমাৰ 1986 চনত স্থাপিত হৈছিল আৰু 2013 চনত প্ৰাধিকৰণ হৈছিল আজি মানে ৰূপালী জয়ন্তীৰ প্ৰস্তুতি সভাৰ প্ৰথম মিটিং আছিল আপোনালোকৰ আগতে এখন হৈছিলে কিন্তু আজি আনুষ্ঠানিক বৰ্ধিতভাৱে হৈছে আমাৰ আজি কিমানজন ব্যক্তি ইয়াত উপস্থিত আছিল প্ৰায় 300 মান ব্যক্তি আজি উপস্থিত হৈছিল আমাৰ আজি মই আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ স্মৃতিগ্ৰন্থ এখন ওলাব আৰু আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী এখন সন্মিলন অনুষ্ঠিত হ'ব গতিকে মই সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে উক্ত সন্মিলনলৈ আহ্বান জনাইছোঁ আৰু স্মৃতিগ্ৰন্থৰ কাৰণে লিখনি আহ্বান কৰিছোঁ যাতে আমাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ যিবিলাক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আছে যিবিলাক শুভাকাংক্ষী আছে আৰু শিক্ষক-শিক্ষয়িত্ৰী আমাৰ ইয়াৰ পৰা গৈছে বা ৰিটায়াৰ্ড হৈছে সকলোকে মই আহ্বান জনাইছোঁ যাতে তেখেতসকলৰ অনুভৱবিলাক লিপিবদ্ধ কৰি আমাৰ স্মৃতিগ্ৰন্থ কমিটিখন আমাৰ ইয়াত আজি হৈছে গতিকে যাতে স্মৃতিগ্ৰন্থ উপসমিতিৰ ওচৰত দাখিল কৰে সেইখিনি মই আহ্বান জনাইছোঁ আচ্ছা মই আহ্বান জনাইছোঁ যাতে এই অঞ্চলৰ বুলি নহয় যে আমাৰ এই যিখিনি আমাৰ বিদ্যালয়ৰ লগত ষ্টেক হোল্ডাৰ আছে এই সকলোকে মই আহ্বান জনাইছোঁ যাতে আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় কৰে আজি আমাৰ যি নাৰায়ণপুৰ হাইস্কুলৰ ৰূপালী জয়ন্তী সম্পৰ্কে যি প্ৰস্তুতি সভা অনুষ্ঠিত হৈ গ'ল এই প্ৰস্তুতি সভাত আমাৰ আজি উপস্থিত থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল লগতে প্ৰাক্তন শিক্ষক আৰু বৰ্তমান শিক্ষক আৰু লগতে আমাৰ আজি এই চেনেলৰ জৰিয়তে মই এটা কথাই অনুৰোধ জনাব বিচাৰিছোঁ আহ্বান কৰিব বিচাৰিছোঁ এই স্কুলৰ লগত যিখিনি আমাৰ শুভাকাংক্ষীসকল আছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল আছে প্ৰাক্তন শিক্ষক আছে তেখেতসকলে যাতে আমাৰ এই নাৰায়ণপুৰ হাইস্কুলৰ যি ৰূপালী জয়ন্তী উদযাপন হ'ব এই উদযাপনৰ ক্ষেত্ৰত তেখেতসকলৰ সহযোগিতা আমি আন্তৰিকভাৱে কামনা কৰিছোঁ আৰু এই ৰূপালী জয়ন্তী সম্পৰ্কে আমাৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব স্মৃতিগ্ৰন্থখনৰ ক্ষেত্ৰতো আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে যদি আমাৰ এই ইয়াতে কিবা লিখনি দিব বিচাৰে নিশ্চয় আমাৰ ইয়াত এখন স্মৃতিগ্ৰন্থ আমাৰ উপসমিতি আছে তাত সভাপতি সাধাৰণ সম্পাদকসকলো আছে তেখেতসকলৰ লগতো আমাৰ যোগাযোগ কৰিব পাৰে যে তেখেতসকলৰ লিখনিটো দিয়াৰ কাৰণে এই আমাৰ যি নাৰায়ণপুৰ হাইস্কুলত
ইতিবৃত্তি আছে এই নাৰায়ণপুৰ হাইস্কুলত আজি আমাৰ যিসকল মুৰব্বীসকলে তেখেতসকলৰ বিভিন্ন ত্যাগৰ বিনিময়ত এই হাইস্কুলখন আমাৰ আজি যিখন ধৰি উঠিছে আজি এই অঞ্চলৰ এখন নাৰায়ণপুৰ হাইস্কুল বুলি ক'লে সকলোৱে আমাৰ জনজাত গতিকে এই নাৰায়ণপুৰ হাইস্কুলৰ ক্ষেত্ৰত আমি আজি প্ৰত্যেকৰে সহায় সহযোগিতা বিচাৰিছোঁ এই ৰূপালী জয়ন্তী সম্পৰ্কে এই ৰূপালী জয়ন্তী উদযাপনৰ ক্ষেত্ৰত কিমান বছৰ হ'ল এইখন বিদ্যালয় এইখন আমাৰ এই আচলতে আমাৰ এইখন স্কুল 1986তে আমাৰ এইখন স্থাপন কৰা হৈছে আচলতে আমাৰ এই ক্ষেত্ৰত আমাৰ যি প্ৰাক্তন ছাত্ৰ আৰু শুভাকাংক্ষীসকল আছে তেখেতসকলক মানে অধিক উৎসাহ আৰু আগ্ৰহ হোৱাৰ কাৰণে আজি আমি এই ৰূপালী জয়ন্তী উদযাপন কৰিব বিচাৰিছোঁ আৰু সেই উদ্দেশ্যে আমি যি আমাৰ স্কুল SMC সমিতি আছে তেখেতসকলে প্ৰস্তাৱ ল'বলগীয়া হৈছে আমাৰ ইয়াৰে প্ৰাক্তন ছাত্ৰ আৰু শুভাকাংক্ষীসকলৰ আন্তৰিকতাৰ কাৰণে তেখেতসকলৰ একাগ্ৰতা আৰু আগ্ৰহৰ কাৰণে গতিকে আমি ভাবোঁ নিশ্চয় আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমাৰ এই মানে ৰূপালী জয়ন্তী উদযাপন ক্ষেত্ৰত প্ৰত্যেকে সহায় সহযোগিতা আগবঢ়াব নলবাৰীৰ পৰা কেমেৰাত চানবৰৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও